এতিয়া আমাৰ আৰ্গুমেণ্ট চলি আছে, এইটো হয়তো 2-3টা বজাত শেষ হৈ যাব, তেতিয়া আপোনালোকক গোটেইখিনি কথা ক'ম দেই। আৰু এইটো আজিয়ে নহয়, এই 3 দিন ডেট দিছে। হা হা 5-6-7 হয়, 5-6-7 আজিৰ পৰা আৰম্ভ হৈছে। আজি 5 তাৰিখৰ পৰা এই 11টা বজাত আৰম্ভ হ'ল। একদম আমি খুব আশাবাদী, আমাৰ বিচাৰৰ প্ৰতি খুব আস্থা আছে। আমি খুব আশাবাদী যে কিছু সংখ্যকৰ অন্তত মেক্সিমাম পানিছমেণ্ট হ'ব আৰু বাকীখিনিও পানিছমেণ্ট হ'ব। নাই, এতিয়াতো এই পৰ্যায়টো শেষ হোৱাৰ লগে লগে এইটো আমাক 3টা দিন দিছে আৰু হয়তো কেইটামান দিন বাঢ়িবগৈ, হয়তো বাঢ়িব পাৰে, এতিয়াও মই ক'ব নোৱাৰোঁ। কিন্তু এই আৰ্গুমেণ্টছ পৰ্যায়টো শেষ হোৱাৰ পাছত তেতিয়া ভাৰ্ডিকৰ ষ্টেজলৈ আহিব বুলি আমি গম পাইছোঁ। গতিকে ভাৰ্ডিকটো হয়তো অতি সোনকালে পাম আমি। আছে। তেওঁলোকৰ দুই পক্ষৰ উকিল নাথাকিলেতো কোৰ্টে নবহে, তেওঁলোকৰ থাকিবই লাগিব। মই বাকীখিনি কথা পিছত ক'ম দেই। আৰ্গুমেণ্ট চলি আছে। এইটো হয়তো এনেই 3টা-4টালৈকে কোৰ্ট হয়, গতিকে এইখিনি 3টা-4টা বজালৈকে চলিব চাগে। সাংঘাতিক আশাবাদী, আমি তাক লৈয়ে জীয়াই আছোঁ। আচলতে মোৰতো আৰু মোৰ এটাই ল'ৰা আছিলে, গতিকে ল'ৰাটো যেতিয়া নোহোৱা হৈ গ'ল, আমি মানে কোৰ্টৰ ওপৰতে বিশ্বাস ৰাখি যিখিনি মানে ৰায় পাম সেইখিনিৰ ওপৰত লৈয়ে জীয়াই থাকিম, সেইটোৱে মোৰ কথা। গতিকে আমি বিচাৰ প্ৰক্ৰিয়াটো বা মহামান্য আদালতৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে যে আমি যিটো আমি বিচাৰিছোঁ, লগতে আমাৰ সৰ্বসাধাৰণ আপোনালোকেও বিচাৰিছে। আচলতে আজি সকলোৱে খেদি অহাৰ কাৰণটো বা বিচাৰি অহাৰ কাৰণটো সেইটোৱেই যে আপোনালোকেও বিচাৰিছে, গতিকে আমি হয়তো ন্যায় পাম। এতিয়া আমাৰ আৰ্গুমেণ্ট চলি আছে, এইটো হয়তো 2-3টা বজাত শেষ হৈ যাব, তেতিয়া আপোনালোকক গোটেইখিনি কথা ক'ম দেই। আৰু এইটো আজিয়ে নহয়, এই 3 দিন ডেট দিছে। হা 5-6-7 হয়, 5-6-7 আজিৰ পৰা আৰম্ভ হৈছে। আজি 5 তাৰিখৰ পৰা এই 11টা বজাত আৰম্ভ হ'ল। একদম আমি খুব আশাবাদী, আমাৰ বিচাৰৰ প্ৰতি খুব আস্থা আছে। আমি খুব আশাবাদী যে কিছু সংখ্যকৰ অন্তত মেক্সিমাম পানিছমেণ্ট হ'ব আৰু বাকীখিনিও পানিছমেণ্ট হ'ব। নাই, এতিয়াতো এই পৰ্যায়টো শেষ হোৱাৰ লগে লগে এইটো আমাক 3টা দিন দিছে আৰু হয়তো কেইটামান দিন বাঢ়িবগৈ, হয়তো বাঢ়িব পাৰে, এতিয়াও মই ক'ব নোৱাৰোঁ। কিন্তু এই আৰ্গুমেণ্টছ পৰ্যায়টো শেষ হোৱাৰ পাছত তেতিয়া ভাৰ্ডিকৰ ষ্টেজলৈ আহিব বুলি আমি গম পাইছোঁ। গতিকে ভাৰ্ডিকটো হয়তো অতি সোনকালে পাম আমি। আছে। তেওঁলোকৰ দুই পক্ষৰ উকিল নাথাকিলেতো কোৰ্টে নবহে, তেওঁলোকৰ থাকিবই লাগিব। মই বাকীখিনি কথা পিছত ক'ম দেই। আৰ্গুমেণ্ট চলি আছে। এইটো হয়তো এনেই 3টা-4টালৈকে কোৰ্ট হয়, গতিকে এইখিনি 3টা-4টা বজালৈকে চলিব চাগে। সাংঘাতিক আশাবাদী, আমি তাক লৈয়ে জীয়াই আছোঁ। আচলতে মোৰতো আৰু মোৰ এটাই ল'ৰা আছিলে, গতিকে ল'ৰাটো যেতিয়া নোহোৱা হৈ গ'ল, আমি মানে কোৰ্টৰ ওপৰতে বিশ্বাস ৰাখি যিখিনি মানে ৰায় পাম সেইখিনিৰ ওপৰত লৈয়ে জীয়াই থাকিম, সেইটোৱে মোৰ কথা। গতিকে আমি বিচাৰ প্ৰক্ৰিয়াটো বা মহামান্য আদালতৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে যে আমি যিটো আমি বিচাৰিছোঁ, লগতে আমাৰ সৰ্বসাধাৰণ আপোনালোকেও বিচাৰিছে। আচলতে আজি সকলোৱে খেদি অহাৰ কাৰণটো বা বিচাৰি অহাৰ কাৰণটো সেইটোৱেই যে আপোনালোকেও বিচাৰিছে, গতিকে আমি হয়তো ন্যায় পাম।